নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। নতুন দৰ্শকসকলে আৰু যিসকলে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, অন্তলৈকে চায় আৰু যাতে স্কিপ কৰিব সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো অলপ বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক আওপকীয়া। সেইকাৰণে অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰাখিব বুলি মই আশাবাদী। আজি আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ক্ৰুৱেলিটি। এই ক্ৰুৱেলিটি যিটো শব্দ, এই শব্দটোৰ অৰ্থটো হৈছে সৰল ভাষাত নিষ্ঠুৰতা অথবা নিৰ্দয়তা। এইটো এটা গ্ৰাউণ্ড হ'ব পাৰে ডিছলিউশ্যন অফ মেৰেজৰ। আৰু ক্ৰুৱেলিটিৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছোঁ। ডিভৰ্চ হ'ব যে পাৰে ক্ৰুৱেলিটি গ্ৰাউণ্ডত, কিন্তু ক্ৰুৱেলিটি শব্দটো বৰ ব্যাপক। ফেমিলি অনুযায়ী মেন টু মেন বেলেগ হ'ব পাৰে, ফেমিলি টু ফেমিলি বেলেগ হ'ব পাৰে, ফেক্টছ এণ্ড চাৰ্কামষ্টেঞ্চেছ বেলেগ বেলেগ হ'ব পাৰে ক্ৰুৱেলিটিৰ। এতিয়া ধৰক কোনোবাই যদি ৰঙা চকু দেখুৱায় সদায় ৱাইফক, বা ৱাইফে যদি হাজবেণ্ডক ৰঙা চকু দেখুৱায় বা আজে বাজে কথা কয়, নক'বলগীয়া কথা কিছুমান কয়, মানসিক অশান্তিৰ সৃষ্টি কৰে, মানসিক প্ৰেছাৰ দিয়ে, সেইটো এটা ক্ৰুৱেলিটি গ্ৰাউণ্ডৰ ভিতৰত পৰিব পাৰে। কিন্তু আজিৰ যিটো মই ক্ৰুৱেলিটি গ্ৰাউণ্ড লৈ আহিছোঁ সেইটো অলপ গুৰুত্বপূৰ্ণ। কাৰণ আজিকালি আমি কি কৰোঁ, আমি মোবাইলত হোৱাটছআপ ইউজ কৰোঁ, কাৰোবাৰ কিবা ক'বলগীয়া থাকিলে হোৱাটছআপৰ জৰিয়তে কৰোঁ। এতিয়া হাজবেণ্ড আৰু ৱাইফৰ যিটো হাই কাজিয়া ডিছপুট আজিকালি হোৱাটছআপৰ জৰিয়তে হয়। ঘৰততো ফিজিকেলি কাজিয়া পেচাল হয় বা অশান্তি হয়, মানসিক অশান্তি সেইটো বেলেগ কথা, কিন্তু হোৱাটছআপৰ জৰিয়তেও হাজবেণ্ড ৱাইফৰ কাজিয়া লগা দেখা যায়। এতিয়া হোৱাটছআপৰ জৰিয়তে যদি কাজিয়া লাগে তেতিয়া সেইটো এটা ক্ৰুৱেলিটি গ্ৰাউণ্ডৰ ভিতৰত পৰিব পাৰে নেকি? এই বিষয়ে চমুকৈ মই আলোচনা কৰিবলৈ চেষ্টা কৰিম, মন দি শুনিব। এটা কেছ অধ্যয়ন কৰাৰ পিছত দেখা গৈছিল হাজবেণ্ড এণ্ড ৱাইফ আজি বহুদিনৰ পৰা একেলগে নাথাকে। বহুদিনৰ পৰা, ধৰক 5 বছৰ হ'ব পাৰে, 10 বছৰ হ'ব পাৰে, 3 বছৰৰ পৰা একেলগে নাথাকে। আৰু হাজবেণ্ডেও কেতবোৰ কাম নকৰে যিটো বৈবাহিক জীৱনত কৰিব লাগে, দায়িত্ব ল'ব লাগে, সেইবোৰ নলয়। এই কেছটোত তেওঁ দুগৰাকী সন্তান আছে, ছোৱালী সন্তান, তেওঁলোককো মেইনটেনেঞ্চৰ কাৰণে একো নিদিয়ে, ৱাইফকো মেইনটেনেঞ্চৰ কাৰণে একো নিদিয়ে। তো তেনেকুৱা ধৰণৰ ডিছপুট এই ফেমিলিটোৰ মাজত আছিলে। আৰু হাজবেণ্ডে কি কৈছে, কোৰ্টত এভিডেঞ্চটো চাৰি জাৰি চোৱাৰ পিছত দেখা পোৱা গ'ল, হাজবেণ্ডে ক'লে যে তেওঁৰ লগত মোৰ বহুদিনৰ পৰা সম্পৰ্কটো নাই, সেইকাৰণে মোৰ যিখিনি আচবাব, সোফা ছেট হওক, ফাৰ্ণিচাৰ হওক, টিভি হওক, তেনেকুৱা ধৰণৰ যিমানখিনি আচবাব আছে তেওঁ সেইবিলাক ৱাইফৰ পৰা কাঢ়ি লৈ গুচি গ'ল। আৰু মাইনৰ ডটাৰ দুগৰাকী আছিলে, তেওঁকো কোনো মেইনটেনেঞ্চ দিয়া নাই। আৰু ৱাইফগৰাকীৰ শহুৰ শাহুৱেকো খুব বেয়াকৈ গালি পাৰে বা বেয়া ব্যৱহাৰ কৰে। আৰু এভিডেঞ্চৰ জৰিয়তে এইটো প্ৰমাণ হ'ল যে হাজবেণ্ডে হোৱাটছআপৰ জৰিয়তে ঘৈণীয়েকক, অৰ্থাৎ কনষ্টেণ্ট হাৰ্লিং অফ এবিউচিভ এণ্ড ভালগাৰ লেংগুৱেজ borne out by SMS alone sufficient to hold guilty of matrimonial offense of cruelty. যদি কনষ্টেণ্টলি হাজবেণ্ডে যদি ৱাইফক বেয়াকৈ গালি গালাচৰ মেছেজ দিয়ে, স্লেং লেংগুৱেজ ইউজ কৰে, SMS দিয়ে, ভালগাৰ লেংগুৱেজ ইউজ কৰে, হাৰ্লিং অফ এবিউচিভ এণ্ড ভালগাৰ লেংগুৱেজ বুলি কৈছে, হোৱাটছআপৰ জৰিয়তে দিয়ে, সেইটো ক্ৰুৱেলিটিৰ ভিতৰত আহে বুলি কৈছে। আৰু এভিডেঞ্চৰ জৰিয়তে এইটো দেখা গ'ল হাজবেণ্ড আৰু ৱাইফৰ যিটো মেট্ৰিমনিয়েল যিটো ৰিলেশ্যনছ, সেইটো অলৰেডি শেষ হৈ গৈছে, এক্সিষ্ট কৰি থকা নাই। আৰু ৰেকৰ্ডটো ভেৰিফাই কৰাৰ পিছত দেখা গ'ল কনজুগেল লাইফটো, বৈবাহিক বা দাম্পত্য জীৱনটো পুনৰাই ঘূৰাই আনিবৰ কাৰণে, ৰিইউনিয়নৰ কাৰণে যিখিনি চেষ্টা কৰিব লাগে সেইখিনি চেষ্টাও হাজবেণ্ডে কৰা নাই। এইখিনি কোৰ্টত চালি জাৰি চোৱাৰ পিছত দেখা গ'ল। আৰু লগতে চবচে ইম্পৰ্টেণ্ট কথা হ'ল মাইনৰ ডটাৰ দুগৰাকী আছে, তেওঁকো মেইনটেনেঞ্চ নিদিয়ে, ৱাইফকো মেইনটেনেঞ্চ নিদিয়ে, মাদাৰ ইন ল ফাদাৰ ইন লৈ ৱাইফগৰাকীক বেয়াকৈ ব্যৱহাৰ কৰে। তাৰপিছত তেওঁলোকৰ যিটো ভেলুৱেবল গুডছ আছিল, যেনেকৈ ধৰক টিভি, ব্লেংকেট, ইউটেনচিল, এইবিলাকো চব কাঢ়ি লৈ গুচি গ'ল হাজবেণ্ডে, যে মই তেওঁৰ লগত কোনো সম্পৰ্ক নাই, আজি বহুত দিনৰ পৰা মই তেওঁৰ লগত থাকিব নিবিচাৰোঁ, সেইবিলাকো লৈ গ'ল। সেইবিলাকো
এটা ক্ৰুৱেলিটিৰ ভিতৰত পৰে। কিন্তু ফ'কাছটো হ'ল হোৱাটছআপৰ জৰিয়তে বেয়া বেয়া লেংগুৱেজ ইউজ কৰি ৱাইফক গালি গালাজ কৰিছিলে। সেইটোৰ ওপৰতে কোৰ্টে ইনচিষ্ট কৰিলে যে তেনেকুৱা ধৰণৰ পৰিস্থিতিত যদি বেয়া বেয়া ভালগাৰ লেংগুৱেজ ইউজ কৰে, শ্লেং লেংগুৱেজ ইউজ কৰে, হোৱাটছআপৰ জৰিয়তে ঘৈণীয়েকক গালি দিয়ে হোৱাটছআপৰ জৰিয়তে, সেইটো কিন্তু এটা গ্ৰাউণ্ড হ'ব পাৰে ক্ৰুৱেলিটিৰ। আৰু এই কেছটোত হোৱা দেখা গৈছে। আৰু কোৰ্টে ক্ৰুৱেলিটি গ্ৰাউণ্ডত এই কেছটোত বিবাহখন কেঞ্চেল কৰি দিছে। ডিছলিউশ্যন অফ মেৰেজ হৈছে তাৰমানে। এতিয়া আপোনালোকে চাব কোৰ্টৰ যিটো লেংগুৱেজ, কোৰ্টৰ লেংগুৱেজটো আপোনালোকে চাব। এভিডেন্স অফ ৰেছপণ্ডেণ্ট ৱাইফ of constant hurling of abusive and vulgar language borne out by SMS alone sufficient to hold appellant guilty of matrimonial offence of cruelty. হোৱাটছআপৰ জৰিয়তে যদি SMS দিছে, শ্লেং লেংগুৱেজ ইউজ কৰিছে, সেইটো কিন্তু এটা ক্ৰুৱেলিটিৰ গ্ৰাউণ্ড হ'ব পাৰে। আৰু এভিডেন্স অফ যিটো এভিডেন্স ৱাইফে দিছিল তাত দেখা গৈছিল যে মেট্ৰিমনিয়েল ৰিলেশ্যনছ বিটুইন ডেম চিজড, তেওঁলোকৰ যিটো মেট্ৰিমনিয়েল বৈবাহিক সম্পৰ্ক সেইটো শেষ হৈ গৈছিলে। Nothing brought on record by convincing evidence that the appellant intended to restore conjugal life. সাক্ষীত এইটো দেখা গৈছিলে, ৰেকৰ্ড পাতি চালিজাৰি চোৱাৰ পিছত দেখা গৈছিল যে হাজবেণ্ডে কনজুগেল লাইফটো, বৈবাহিক বা দম্পতি জীৱনটো ঘূৰাই আনিবৰ কাৰণে চেষ্টাও কৰা নাছিলে বা ইচ্ছাও কৰা নাছিলে। বৰং তেওঁ কি কৰিছিলে, মাইনৰ দুগৰাকী ডটাৰ আছিল, তেখেতসকলক মেইনটেনেঞ্চো দিয়া নাছিলে, ৱাইফকো মেইনটেনেঞ্চ দিয়া নাছিলে। আৰু কোৰ্টে যেতিয়া SMS-খিনি চালিজাৰি চালে, আপোনালোকে মন কৰিব কেনেকুৱা ধৰণৰ SMS সেই হোৱাটছআপৰ জৰিয়তে দিছিলে। আৰু তেনেকুৱা ধৰণৰ ইনচিডেণ্ট এতিয়া আমাৰ সমাজত আমি চলি থকা দেখিছোঁ। নিউজতে হওক বা বাতৰিতে হওক আমি দেখা পাইছোঁ, হোৱাটছআপৰ জৰিয়তে কেতবোৰ হাজবেণ্ডে ৱাইফক বহুত বেয়া বেয়া কথা কয়, বহুত বেয়া বেয়া গালি দিয়ে। গতিকে তেওঁলোকলৈও মই এইটো মিন কৰি কৈছোঁ, তেনেকুৱা যেন নকৰিব। সেইটো এটা গ্ৰাউণ্ড হ'ব পাৰে ক্ৰুৱেলিটিৰ। অন দি বেচিছ অফ ডেট গ্ৰাউণ্ড ডিছলিউশ্যন অফ মেৰেজ মে হেপেন, আপোনাৰ বিবাহ বিচ্ছেদ হ'ব পাৰে। মন কৰিবচোন কেনেকুৱা ধৰণৰ হোৱাটছআপত মেছেজ দিছিল হাজবেণ্ড ৱাইফক। তেওঁ কৈছিলে ইউ আৰ ফ্ৰম প্ৰষ্টিটিউট ফেমিলি, বেশ্যা ফেমিলিৰ পৰা অহা বুলি কৈছে। ইউ আৰ ফ্ৰম প্ৰষ্টিটিউট ফেমিলি, ইট ইজ ইয়ৰ ফেমিলি প্ৰফেশ্যন চিন্স লং বেক। প্ৰষ্টিটিউটটো তোমালোকৰ প্ৰফেশ্যন বহু দিনৰ পৰা, এনেকুৱা ধৰণৰ কথা। আৰু I know you had slept many times with someone else, বেলেগ মতাৰ লগত বেড শ্বেয়াৰ কৰিছে বুলি ক'লে। এনেকুৱা ধৰণৰ মেছেজবিলাক হোৱাটছআপৰ জৰিয়তে ৱাইফক হাজবেণ্ডে দিছিলে এই কেছটোত। তো কোৰ্টে অৱশেষত কি ক'লে? কোৰ্টে ক'লে যদি তেনেকুৱা ধৰণৰ মেছেজ হোৱাটছআপৰ জৰিয়তে ৱাইফক দিয়া হয়, শ্লেং লেংগুৱেজ ইউজ কৰি, ভালগাৰ লেংগুৱেজ ইউজ কৰি, তেতিয়াহ'লে সেইটো এটা ক্ৰুৱেলিটি গ্ৰাউণ্ড হ'ব পাৰে। আৰু সেই গ্ৰাউণ্ডত তেওঁলোকৰ বিয়াখন বিচ্ছেদ হ'ব পাৰে, ডিছলিউশ্যন অফ মেৰেজ হ'ব পাৰে। লগতে আনুষংগিক কেতবোৰ ফেক্টৰো আছে এই কেছটোত। যেনেকৈ ধৰি লওক হাজবেণ্ডে ৱাইফৰ লগত মোৰ আজি কোনো সম্পৰ্ক নাই বুলি গোটেই আচবাবখিনি কাঢ়ি লৈ গুচি গ'ল, মাইনৰ ডটাৰ দুগৰাকীক মেইনটেনেঞ্চ দিয়া নাছিলে, ৱাইফকো কোনো মেইনটেনেঞ্চ দিয়া নাছিলে, লুক আফটাৰ কৰা নাছিলে, তেওঁ বেলেগকৈ গৈ থাকিছিলে। হাজবেণ্ডৰ মাক দেউতাকেও ৱাইফগৰাকীক বেয়া বেয়া ব্যৱহাৰ কৰিছিলে। এনেকুৱা ধৰণৰ গোটেইখিনি বস্তু একেলগ হৈ লগত হোৱাটছআপত বেয়া মেছেজ দি ৱাইফক গালি দিয়াটো, এই গোটেইখিনি একত্ৰিত হোৱাৰ পিছত কোৰ্টে ক'লে যে এইটো ক্ৰুৱেলিটিৰ ভিতৰতে পৰে। গতিকে এইটো গ্ৰাউণ্ডত তেওঁলোকৰ বিয়াখন ডিছলিউশ্যন অফ মেৰেজ হ'ব পাৰে, তেওঁলোকৰ বিয়াখন ব্ৰেকডাউন হৈছে বুলি গণ্য কৰিব পাৰি। অৰ্থাৎ কোৰ্টে ইনচিষ্ট কৰিছে, ফ'কাছ কৰিছে, যদি হোৱাটছআপৰ জৰিয়তে হাজবেণ্ডে ৱাইফক বেয়া বেয়া কথা কৈছে, বেয়া বেয়া গালি দিছে, ভালগাৰ লেংগুৱেজ ইউজ কৰিছে, আৰু হাৰ্ড এবিউচিভ যাক কওঁ ৱৰ্ড, অৰ্থাৎ বেয়া বেয়া শব্দ আৰু যিবিলাক আমি এতিয়া সেইবিলাক আপোনালোকৰ আগত মই প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে সহজ ভাষাত বুজিবলৈ গ'লে আপোনাৰ কনষ্টেণ্ট হাৰ্লিং অফ এবিউচিভ এণ্ড ভালগাৰ লেংগুৱেজ, শ্লেং লেংগুৱেজ হোৱাটছআপৰ জৰিয়তে যদি হাজবেণ্ডে ৱাইফক দিয়ে গালি, তেতিয়াহ'লে সেইটো এটা মানসিক প্ৰেছাৰ ৱাইফগৰাকীৰ ওপৰত পৰে। চ' মেণ্টেল টৰ্চাৰৰ ভিতৰতো আহি পৰে। গতিকে সেইটো এটা গ্ৰাউণ্ড হ'ব পাৰে। যদি যিসকল ব্যক্তিয়ে আজি চাই আছে বা তেনেকুৱা ধৰণৰ ফেমিলিত যদি গণ্ডগোল আছে, ডিছপুট আছে হাজবেণ্ড ৱাইফৰ মাজত, তেওঁলোক সাৱধান হ'ব লাগে।
হাজবেণ্ডেও যদি ৱাইফক স্লেং লেংগুৱেজ ইউজ কৰি ভালগাৰ লেংগুৱেজ ইউজ কৰি যদি গালি গালাজ কৰে হোৱাটছআপৰ জৰিয়তে, কেনেকুৱা ধৰণৰ গালি গালাজ দিছিল মই অলৰেডি উল্লেখ কৰিলোঁ, দুবাৰ মই উল্লেখ নকৰোঁ। খালি আপোনালোকে মনত ৰাখিব, হাজবেণ্ডে যদি ৱাইফক হোৱাটছআপৰ জৰিয়তে SMS কৰি যদি বেয়া বেয়া গালি গালাজ কৰে, ডেট মে বি গ্ৰাউণ্ড ফৰ ক্ৰুৱেলিটিৰ গ্ৰাউণ্ড এটা হ'ব পাৰে, আৰু সেই ভিত্তিত বিয়াখন বিচ্ছেদ হ'ব পাৰে, ডিভোৰ্চ দিব পাৰে। মনত ৰাখিব। গতিকে যিসকলে তেনেকুৱা ধৰণৰ ডিছপুট কৰিছে, ৱাইফক যদি হোৱাটছআপৰ জৰিয়তে বেয়া বেয়া স্লেং লেংগুৱেজে গালি দিছে, তেওঁলোকে তাৰ পৰা বিৰত থকাটো উচিত। কাৰণ তেনেকুৱা কৰিলে সেইটো এটা বিয়াখন ভাঙি যোৱাৰ বা ডিভোৰ্চ হোৱাৰ বা ডিচলিউশ্যন অফ মেৰেজ হোৱাৰ এটা গ্ৰাউণ্ড হ'ব পাৰে। এইটো কোৰ্টে সুন্দৰকৈ স্পষ্টকৈ কৈ দিছে। গতিকে আজি এই আলোচনাৰ পৰা আপোনালোকে অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। লগতে আৰু এটা কথা কৈ থওঁ, এই কেছটোত কোৰ্টে কিন্তু হোৱাটছআপৰ জৰিয়তে বেয়াকৈ যে গালি গালাজ কৰে ৱাইফক, সেইটোৰ ওপৰত ফ'কাছ কৰিছে। তাৰ ফলস্বৰূপে কি হয়, ৱাইফগৰাকীৰ মানসিক প্ৰেছাৰ এটা হয়। গতিকে মেণ্টেল টৰ্চাৰ কনচেপ্টটো আহি পৰে। সেইকাৰণে ইয়াৰ ওপৰত কোৰ্টে ইনচিষ্ট কৰিছে, ফ'কাছ কৰিছে, আৰু এটা ক্ৰুৱেলিটি গ্ৰাউণ্ড বুলি গণ্য কৰি ডিভোৰ্চৰ কাৰণে অৰ্ডাৰ দিছে। ডিচলিউশ্যন অফ মেৰেজ হৈছে এই কেছটোত। গতিকে মনত ৰাখিব, সাৱধান হ'ব, হোৱাটছআপৰ জৰিয়তে যাতে ৱাইফক গালি গালাজ নকৰে, স্লেং লেংগুৱেজ ইউজ নকৰে। অৰ্ডিনেৰী টিয়াৰ আৰু ৱেৰ মেটাৰ হ'লে, অকণ সামান্য কাজিয়া হ'লে কিন্তু এইটো গ্ৰাউণ্ড হ'ব নোৱাৰে। গতিকে এই আলোচনাৰ পৰা অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।